নিশ্চয় ক'ব লাগিব মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিং কেবাঙৰ যিহেতু কালিৰ পৰা পথ অৱৰোধৰ লগতে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিলে তাৰ সমান্তৰালভাৱে আজি দ্বিতীয় দিনৰ এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে। ক'ব লাগিব যিহেতু অসম অৰুণাচলৰ সীমান্তত যিটো মিংমাঙত যি পদ্ধতিত অসমীয়া তেজেৰে ৰাঙলী কৰিছিলে সেই সময়ত দেখা গৈছে গোগামুখত এইদৰে আজিও প্ৰতিবাদী অব্যাহত ৰাখিছে। মোৰ সহযোগে দেখাব কেমেৰা পাৰ্চনে এইদৰে আজিও পথত এইদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। যদি তামিৰ গাঁৱৰ সাংসদগৰাকী দিল্লীত যি টি এম পিকে কেন্দ্ৰীয় সমিতিৰ তিলক দলে যি আলোচনা কৰাৰ পাছতে আজি অতুল বৰা আৰু ডাক্তৰ অনুজ পেগু আহি ধেমাজি জিলাৰ দিনৰ 11 বজাত এক বৈঠকত মিলিত হোৱাৰ কথা সম্ভাৱনা ব্যক্ত কৰিছে। এই ক্ষেত্ৰত মই এগৰাকী লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকৰ প্ৰতিবাদ অব্যাহত আছে তাৰ কেনেধৰণৰ পদক্ষেপ হ'ব আৰু যিসকল দুষ্কৃতিকাৰী তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে? আমাৰ স্পষ্ট কথা, যিহেতু আমি যোৱাকালি ৰাতিপুৱা 5 বজাৰ পৰা যে এই অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী চলি আছে, আমাৰ এটাই ধাৰণা হৈছে যে অৰুণাচল চৰকাৰে অৰুণাচল পুলিচ প্ৰশাসনক যে সুযোগ দি আছে নেকি যে যিসকল দুষ্কৃতিকাৰীয়ে যে মুকলি আকাশত ঘূৰিব পৰাকৈ যে মানুহক যে বৰ্বৰ আক্ৰমণ কৰি গুৰবিদ্ধ কৰি পেলাই যে এতিয়া মুকলি আকাশৰ তলত থাকিব দি যে অৰুণাচল পুলিচ প্ৰশাসনে যে এই দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ নকৰাৰ কাৰণ কিবা ৰহস্য আছে নেকি তাৰ আমি উমান পোৱা গৈছে। তাৰ কাৰণে আমাৰ পথ অৱৰোধ যি কাৰ্যসূচী যে অতি তীব্ৰতৰ হ'ব গৈ আছে, যিহেতু আজি আমাৰ দ্বিতীয় লানি আমাৰ অৰ্থনৈতিক পথ অৱৰোধ আৰম্ভ কৰিব গৈ আছে ৰাতিপুৱা 5 বজাত, যোৱাকালি ৰাতিও হৈ আছে। গতিকে যিসকল দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত এই আন্দোলন আমাৰ অব্যাহত থাকিব আৰু গ্ৰেপ্তাৰ কৰি যে অসম পুলিচ প্ৰশাসনক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাক ক্ষান্ত নাথাকো। আৰু যিসকল গুৰুবিদ্ধ হৈ আছে যে এমচিত চিকিৎসা দি আছে এইকেইটাক যে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে আলোচনা কৰি পেলাই যে লোকক যে ক্ষতিপূৰণ ব্যৱস্থা নকৰা পৰ্যন্তলৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু তৃতীয় কথা যে আমাৰ এই যি আক্ৰমণ যে এই অৰুণাচল অসমৰ যি সীমান্তৰ যি সমস্যা যে যুগ ধৰি যে চলি আছে আৰু আজি পৰ্যন্তলৈকে যে কোনো ধৰণৰ নিষ্পত্তিৰ আলোচনা হোৱা নাই, এই নিষ্পত্তি আলোচনা অতি শীঘ্ৰেই সমাপ্ত হ'ব লাগে আৰু কোনো দিনাখনে অসম আৰু আসামৰ মানুহক যে নিৰীহ মানুহক যে গুলিয়াব নোৱাৰে। তাৰ কাৰণে অৰুণাচল চৰকাৰক আমি সকীয়নি দিব বিচাৰিছো, আপোনালোকে যদি এনেকৈ ইলিগেল কৰে অসম চৰকাৰক আমি দাবী জনাইছো যে আমাৰো সীমান্তত থকা আমাৰ মিচিং মানুহ অসমীয়া মানুহক যে আমাকো বন্দুক তুলি দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। হয়, আজি যিহেতু আলোচনা মিলিত হ'ব ভৈয়াম জনজাতিৰ মন্ত্ৰী অতুল বৰাকে ধৰি অনুজ পেগুৱে অংশগ্ৰহণ কৰিব ধেমাজি সভা কক্ষত, তাত আপোনালোকৰ কেনেকুৱা ধৰণৰ? হয়, আমাক অলৰেডি জনাইছে যে আজি 11-12 বজাৰ পৰা আমাৰ DC অফিচত যে আমাৰ টাকাম মিচিং পৰিংকবা আমাৰ দ্বিতীয় দল সংগঠন মানুহক বিষয়ববীয়া লৈ পেলাই আমাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আমাক আহি পেলাই আৰু স্থানীয় মাননীয় আমাৰ বিধায়ক ডক্টৰ অনুজ পেগু মহোদয়ে আমাক নিমন্ত্ৰণ জনাইছে। আমি যাম, আমি তাতো আমাৰ স্পষ্ট এটাই থাকিব যে যিসকল দুষ্কৃতিকাৰী যে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু কৰায়ত্ব নকৰা পৰ্যন্ত আমি ক্ষান্ত নাথাকো। তাৰ কাৰণে আৰু কৰায়ত্ব কৰি অসম পুলিচক গতাই দিব লাগিব। দ্বিতীয় আমাৰ দাবী থাকিব যিসকল এতিয়াও চিকিৎসাধীন হৈ আছে, এই চিকিৎসাধীন হৈ থকা মানুহখিনিৰ কাৰণে অৰুণাচল চৰকাৰে গা শিয়ৰণি উঠিছে নে নাই উঠা, গতিকে এইখিনি অনুতপ্ত হ'ব লাগিব। আৰু যিসকল আমাৰ এই সীমামূৰীয়া দাঁতি কাষৰীয়া পাহাৰীয়া অঞ্চলত আমাৰ জনসাধাৰণ অসমীয়া জনসাধাৰণ আছে এখেতলোকৰ যে সীমান্তৱৰ্তীৰ যি মানুহখিনি যে সুৰক্ষিত নিশ্চিত প্ৰদান কৰিব লাগিব। যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে অৰুণাচল চৰকাৰে অৰুণাচল প্ৰশাসনে যদি অৰুণাচল মানুহক সহযোগিতা কৰি পেলাই যেনেকে বন্দুক তুলি দিছে, আমাক অসম চৰকাৰত আমাৰ স্পষ্ট দাবী থাকিব আমাৰ অসমীয়া মানুহৰ হাততো বন্দুক তুলিবৰ কাৰণে আহ্বান জনাইছো। হয়, ক'ব লাগিব যিহেতু খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ লগতে আজি যি দুষ্কৃতিকাৰী আছিলে সেই দুষ্কৃতিসকলক শীঘ্ৰে আটক কৰি অসম আৰক্ষীক গোটাবলৈ আহ্বান জনাইছে। তাৰ সমান্তৰালভাৱে দেখা গৈছে যিহেতু যিসকল গুলীবদ্ধ হৈছিলে 11জনকৈ লোক, সেই সকলৰ চিকিৎসাৰ বাবে তেওঁলোকক ক্ষতিপূৰণ দিবলৈ আজি দাবী জনাইছে। এইদৰে আজি যিহেতু এলানি ধেমাজি জিলাত এক আলোচনা মিলিত হ'ব। আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য জনালে জিতু ৰাজকোঁৱৰে।
আৰু এয়া আমি আপোনালোকক দৃশ্যাংশসমূহ দেখুৱাইছোঁ কালিৰে পৰা যিহেতু TMPKৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰলৈ তেওঁলোকৰ কেইবাটাও দাবী আছে যিহেতু যি আচলতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল অসমীয়াৰ ওপৰত বৰ্বৰ আক্ৰমণ নচলিব বুলি হুংকাৰ প্ৰদান কৰিছে আৰু যদি এই বিষয়টোৰ ওপৰত মীমাংসা নকৰে অৰুণাচল চৰকাৰে অসম চৰকাৰ মিলি তেন্তে অধিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে TMPKৰ কাৰ্যকৰ্তাসকলে দোষীক কৰায়ত্বকৈ উচিত শাস্তি দিয়াৰ লগতে আচলতে বিষয়টো সন্দৰ্ভত অতি শীঘ্ৰে মীমাংসা কৰাৰ দাবী উত্থাপনেৰে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে TMPKৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল আৰু আজি মন্ত্ৰী অতুল বৰাৰ লগতে কেইবাগৰাকী মন্ত্ৰীৰ সৈতে TMPKৰ নেতাকৰ্মীসকল বৈঠকত মিলিত হ'ব আৰু সেই বৈঠকতে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত চিলাপথাৰৰ পৰা কিছু ভাষ্য আহিছে আমাৰ হাতত আমি আপোনালোকক শুনাব বিচাৰিছোঁ এতিয়ালৈকে আমাক কেন্দ্ৰীয় সমিতিয়ে এনেধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই জাষ্ট আমাক এটা ইনফৰ্মেশ্যন কৰিছে যে আলোচনাৰ মাধ্যমলৈ মাতিছে বুলি এটা আমি গম পাইছোঁ আৰু আলোচনাৰ মাধ্যমত যে আলোচনাৰ মাধ্যম সফল হ'লেহে আমাৰ পথ অৱৰোধ কাৰ্যসূচী বা অল্টাৰনেটিভ অৱৰোধ কাৰ্যসূচী আমাৰ সমাপ্ত হ'ব আৰু 2 নম্বৰ কথা হৈছে আমি কোনো অৰুণাচল থকা কোনো ভাই বন্ধুহঁতৰ সৈতে আমাৰ কোনো শত্ৰুতা নাই আমাৰ এটাই দাবী যে অৰুণাচল প্ৰশাসন আৰু অৰুণাচল চৰকাৰৰ গাফিলতিত যি গুলীচালনা হ'ল বা যি বৰ্বৰতা হ'ল 11জনকৈ আমাৰ খিলঞ্জীয়া অসমীয়াক যি গুলীয়ালে তাৰ প্ৰত্যুত্তৰত আমি অৰ্থনৈতিকভাৱে অৱৰোধ কাৰ্যসূচী পথ অৱৰোধ কাৰ্যসূচীৰ লগতে যি অৰুণাচললৈ যোৱা সামগ্ৰী সেইসমূহ আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি দাবী জনাওঁ যে অতি শীঘ্ৰে যদি যিসকল দোষী বা যিসকল কাল্পিত যি কাল্পিতসকলে 11জনকৈ নিৰীহ খিলঞ্জীয়াক অসমৰ খিলঞ্জীয়াক গুলীয়াই আহত কৰিলে সেইসকলক যদি অতি শীঘ্ৰে অসম আৰক্ষীৰ হাতত গতাই নিদিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আন্দোলন আমি জংগীভাৱে হাতত ল'বলৈ বাধ্যতা হ'ম